হে দোস্ত, কি খবৰ আপোনালোকৰ? কি জানি ভাল, মোৰো বেয়া নহয়। আজি মই যাই আছোঁ নলবাৰী জিলাৰ সোণাপুৰ মুক্তিত। আজি আমাৰ সকলোৰে মৰমৰ শ্যাম ছাৰ আজি আহিব সোণাপুৰ মুক্তিত। আমি মুক্তিত যাবলৈ আহিছোঁ। মোৰ লগত আছে আমাৰ মুন্না ভাই, আৰু তোমাৰ নামটো কি আছিল? ৰাজীবুল। আমি তিনিওজনে তাৰমানে আমাৰ সকলোৰে মৰমৰ মামাক চাবলৈ যাম। এই গাইজ, আমি যাই আছোঁ এতিয়া মুক্তি মামাক চাৰ কাৰণে। মামা মোটামুটি আহি পাবই, বেছি সময় নাই। 12টামান বজাত আহি পোৱা কথা আছে। আহি পালাকে কি জানি। তো যাই আছোঁ আমি। এখন বাইকত তিনিটা আছোঁ আৰু আমাৰ ঘৰৰ পৰা সোণাপুৰ মুক্তিলৈকে প্ৰায় 5 কিলোমিটাৰমান হ'ব, বেছি দূৰ জেগা নহয়। তো আহি আছোঁ আমি সোণাপুৰ মুক্তি। বলক আমি এতিয়া যাই আছোঁ মামাক চাৰ কাৰণে। গাইজ, যাই থাকা আমাৰ মামা, আমাৰ মৰমৰ মুন্না, আমাৰ মুন্না ভাই কিবা এটা ক'ব। ঠিক আছে, আমি মামাক চাবলৈ যাই আছোঁ। মামা এতিয়া আহি পাবহি। মামা এতিয়া আহি পোৱা নাই, 12টা বজাত আহি পাব মামা। মামাক চাবলৈ আমি গৈ আছোঁ। একচোন আহি পালোঁ। এই গাড়ীখন লগ কৰি দিলোঁ, কাৰণ গাড়ী বহুত আছে না। কোনোবা যদি লৈ যায় মোৰ এই গাড়ীখন মানে হুঁচিয়াৰ, মোৰ এখান্তি মই কিবা কৰি চলি আছোঁ। এতিয়া মামাক চাবলৈ যাওঁ। ইয়াৰ পৰা মোটামুটি আৰু প্ৰায় 1 কিলোমিটাৰমান হ'ব কিজানি, খোজকাঢ়ি যাব লাগিব। আমি এতিয়া যাওঁ মামাৰ কাৰণে। মোটামুটি মামা আহি পালাকে বন্ধ ৰাখিম নেকি এতিয়া? মুন্না, এই কি ভাগি আছে? কেঁচা বুট লাগি আছে। হা, কেঁচা বুট। আৰু এইবিলাক কি হাতত? এই পানী, এইটো পানী, এইটো পানী পেকিং কৰি দিছে। এই পানীটো পেকিং কৰি দিছে। আৰু এনেকৈ বুট ভাগি আছে, পাগল হৈ গৈছে মানুহ ন। দে বুট লৈ অলপ পানী খাই লওঁ। দূৰব যাওঁ মই। বুট ভাগাইছিল, গাড়ীৰ পৰা এনেকৈ বাইকে দি আছে, যাই ভাগতে নাপালোঁ। সেইকাৰণে অলপ পানী খাই লওঁ। পানীটো পাইছোঁ কিবা কৰি, পেকিং কৰি দিছে। অলপ পানীটো খাই লওঁ। এতিয়া আমাৰ সকলোৰে মৰমৰ মামা আহিবৰ সময় হৈছে। আহি পাবই, বেছি সময় নাই। গতিকে আমি য'ত তাৰমানে হেলিকপ্টাৰ লৈ বনাওঁ, গোটেই হেলিকপ্টাৰ পৰা তাতে যাম। এতিয়া আমি হেলিকপ্টাৰ য'তে বহুত দেখিম। মামা আহি গৈছে সেই গাইজ, তাৰপিছত মানুহবিলাকে ইয়াতে লুকাই তাতে লুকাই, মানে মুখখন ঢাকান দিয়ে, কাপোৰেদি হওক কিবাহেদি হওক, তাৰমানে যাতে ধূলাবোৰ চকুত নপৰে। তো গাইজ, ময়ো মানে এক জেগাত লুকালোঁ কিবা কৰি, যাতে ধূলাবোৰ মোৰ চকুত নপৰে। তথাপিতো মোৰ লংপেণ্টটো, মোৰ স্পৰ্টিং এটা পিন্ধিছিলোঁ, গোটেই বগা হৈ গৈছে। তো গাইজ, মামা হেলিকপ্টাৰৰ পৰা নামাৰ আগতে আমাৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাই তেখেতে আগুৱাই গৈছে। তেখেতক
আদৰি অনাৰ কাৰণে। তাৰপিছত ইফালে ঢোল পাৰ্টি পেঁপা ঢোল লৈ কেনে ইয়াতে ৰখি আছে, তেখেতক ঢোল পেঁপা বজাই আদৰি আনিব। তো আমাৰ শ্যাম ছাৰ নামায় না বৰ্তমানকলৈকেও, কাৰণ পাংখাখন চলি আছে, ঘূৰি আছে, সেইকাৰণে শ্যাম ছাৰে নামিব পৰা নাই। অলপ পিছত তো গাইজ নামিব। অলপ মানুহবিলাকে ৱেইট কৰি আছে, কেতিয়া ছাৰে নামিব, কেতিয়া দেখা পাম, এনেকুৱা লাগি আছে। তাৰমানে প্ৰথমতে ভাবিছিল হেলিকপ্টাৰখন চাম, তাৰপিছত হেলিকপ্টাৰখন দেখা পালে। তো গাইজ এইবাৰ তাৰমানে ভাবি আছে আমি শ্যাম ছাৰক কেতিয়া দেখা পাম, কেতিয়া দেখা পাম। মানুহবিলাকে এক্সাইটেড হৈ আছে। তো গাইজ আমাৰ এই ঢোল পেঁপা বজাই আছে, ঢোল পেঁপা নাচনীবোৰ, ঢুলীয়াবোৰ ঢোল পেঁপা বজাই আছে। তো গাইজ আমাৰ ছাৰে নামিলে হেলিকপ্টাৰৰ পৰা, মানুহবিলাকে তালি বজাই দিছে। চব মানুহ, ওচৰে পাজৰে যিমান মানুহ আছে চব মানুহ তালি বজাই দিছে। আৰু আহিছে আহিছে হিমন্ত আহিছে, আশাৰে বতৰালৈ। তো ছাৰে আমাৰ আহি পেলাই ফাইনেলি, হিমন্ত ছাৰ কি বা আশাৰ বতৰা লৈ আছে। ইয়াত কিবা কয়, মহিলাবিলাকে ৰখি আছে, কিবা আঁচনিৰ কথা কয় নাই কিয়ে কয় ছাৰে। চব মানে যিমান মহিলা আছে চব মহিলা মানে এটা কথা ভাবি আছে, আমাৰ গোটৰ 10,000 টকাটো কেতিয়া দিয়ে। তো গাইজ শুনিব, পিছত নিউজত ক'ব, নিউজত সকলে গম পাব ছাৰে 10,000 টকাৰ কথাটো কয় না নকয়, আমিও গম পাম পিছত। তো গাইজ মই নাথাকোঁ আৰু মই যাম ইয়াত, কাৰণ বহুত গৰম, ইমান গৰম মানে আচৰিত গৰম। তো যাৰ আগত অলপ ছাৰৰ লগত অলপ যে মানুহবিলাকে যে ডেন্স মাৰি আছে সেইবোৰ দেখালোঁ মই, আৰু লগতে ছাৰে ডেন্স কৰি আছে, আৰু মানুহে কেমেৰা কৰি আছে ছাৰ কাৰণে। ছাৰে ডেন্স কৰা ভিডিঅ'বোৰ কেমেৰা কৰি আছে। তো গাইজ মহিলাবিলাকে হাত চাপৰি মাৰি আছে, কাৰণ মহিলাবিলাকক 10,000 টকাৰ কথা ক'ব না। গৰম বা কি গৰম বেছি, মানে আচৰিত গৰম। এতিয়া অলপ ছায়াত ৰেষ্ট লৈছোঁ, লৈ কিনে এতিয়া যাম আৰু ঘৰত যাম। বহুত ভাগৰ বেছি আৰু বহুত ধূলা খাইছোঁ। হেলিকপ্টাৰ যেতিয়া নামি দিছোঁ না, একেবাৰে ধূলা এনেকৈ আহিছে, চকু মুখ চলা কলা লমপেণ্ট পিন্ধি আছোঁ, একদম কলা লমপেণ্ট বগাই আহিছোঁ। মইতো যামেই, আৰু মোৰ লগত মই আপোনালোকক কৈ আছোঁ, মানুহবিলাক চব হেলিকপ্টাৰ চাৰ কাৰণে আহিছে ইয়াতে। হেলিকপ্টাৰ চাই কিনে এতিয়া মানুহবিলাক যাব ওলাইছে। এই মানুহকেইটা দেখি দিয়া, মানুহবিলাকে যাই আছে, সেইবিলাক দেখি দিয়া। তো গাইজ আমিও এতিয়া যাওঁ।